হয়, ৰাজ্যত এতিয়া প্ৰচণ্ড শীত নামিছে। থেতুই লগা জাৰৰ বাবে এতিয়া সকলোৱে গন্তব্যস্থানলৈ যাব পৰা নাই। মই আছোঁ উত্তৰ গুৱাহাটীৰ ৰজদৰ পাৰঘাটত আৰু এতিয়ালৈকে ফেৰী চলাচল কৰা নাই। গুৱাহাটী উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বাতিল কৰা হৈছে আৰু শীতৰ বাবে এনেধৰণৰ পথ যাতায়াত বা জল যাতায়াত ব্যৱস্থাত প্ৰতিবন্ধকতা আহি পৰিছে। মই দেখুৱাইছোঁ ইয়াৰ ৰজদৰ ঘাটৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ ফেৰী চলাচল কৰা নাই আৰু এনেদৰে দেখা গৈছে যে ধুঁৱলি কুঁৱলী পৰিৱেশ সমগ্ৰ ব্ৰহ্মপুত্ৰৰ মাজভাগ কেনিও নেদেখি, যাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বাতিল কৰি আহিছে সময়ে সময়ে। আৰু এনেদৰে পাৰাপাৰ হোৱা যাত্ৰীসকলো বিপদত পৰিছে। তেওঁলোকে ফেৰীৰে পাৰ হয় গুৱাহাটীত দৈনিক তেওঁলোকৰ নিজৰ কাম কাজৰ বাবে, কিন্তু যাব পৰা নাই। তেওঁলোকে ফেৰীঘাটতে আবদ্ধ হৈ আছে আৰু বিগত এসপ্তাহমানৰ পৰা এনেধৰণৰ কুঁৱলীৰ বাবে বা শীতৰ বাবে এতিয়া অসুবিধা আহি পৰিছে সকলোৰে বাবে। আৰু দেখুৱাইছোঁ এনে ঘন কুঁৱলী, এতিয়া চাৰিওফালে ঘন কুঁৱলী। এয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰজাদুৱাৰ পাৰঘাট আৰু ৰজদৰ পাৰঘাটতো এনেধৰণৰ পৰিৱেশ। এতিয়ালৈকে ফেৰী চলাচল কৰাৰ পৰিৱেশ আহি পৰা নাই। ফেৰী যাত্ৰী আছে ইয়াত ৰখি আমি কথা পাতিম। কেনেকুৱা ঠাণ্ডা বহুত নহয়? ঠাণ্ডা বহুত ঠাণ্ডা। মানে এই ঠাণ্ডাৰ কাৰণে ফেৰী চলাব পৰা নাই, এঘণ্টাই হ'ল ৰখি থকা। আৰু এনেকে ঠাণ্ডা পৰি থাকিব নেকি? মান্দাকাটাৰ পৰা আহিছোঁ। বাইক চলাই আহিছে, কেনেকুৱা লাগিছে? একদম বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। এইকেইদিন অসুবিধা হৈছে? অসুবিধা ব্যৱসায় কৰি নাই মানে বিজনেছ কৰোঁ দোকান। আপোনালোকৰ বহুত অসুবিধা ডেইলি অহা যোৱাৰ কাৰণে ঠাণ্ডা আৰু 2 নম্বৰত ফেৰী নুঘূৰে। আজি কিছু বছৰ নাছিল তেনেকুৱা নহয়? হয় নাছিল। আজি এসপ্তাহৰ পৰা বহুত পৰি গৈছে ঠাণ্ডা। বহুত বেছি পৰি গৈছে। হয়, আৰু এনেধৰণৰ কুঁৱলী বা শীতৰ বাবে এতিয়া সকলো ধৰণৰ বেমাৰ উপসৰ্গই দেখা দিব আৰু লগতে অত্যাৱশ্যকীয় যি যাতায়াত সেৱা, সেই যাতায়াত সেৱাত স্থবিৰতা আহি পৰিছে। আজি পুৱাৰ ভাগত দেখিছোঁ যে যি গধুৰ যান বাহনসমূহো চলাচল কৰিব পৰা নাই, পথৰ কাষত ৰখি আছে। আৰু এজন খুৰা আছে আমাৰ লগত, কথা পাতিম। খুৰা, ক'ত যাব আপোনালোক? মই সোণাপুৰলৈকে। সোণাপুৰ যাব। ক'ৰ পৰা আহিছে? ঠাণ্ডাটো কেনেকুৱা বাৰু? ঠাণ্ডা হ'লেও বহুত ঠাণ্ডা। আহি আছোঁ যে কঁপি আহিছোঁ আৰু যিমান ঠাণ্ডা পৰিছে ৰাস্তা ঘাটত দেখা নাযায়। লাহে লাহে আহিছোঁ আৰু বাইক বহুত বেছি নেকি? বহুত বেছি। অসুবিধা হয়, তথাপি লাহে লাহে আহিছোঁ আৰু আৰু কুঁৱলীৰ বাবে সঘন দুৰ্ঘটনা হয়, তাৰ বাবে সকলোৱে ভয় কৰিবলৈ লৈছে, যাতায়াত কৰিবলৈ অসুবিধাত পৰিছে। কেনেকুৱা কুঁৱলী বাৰু কেনেকুৱা? ठीक है। बहुत कुंवली, बहुत कुहा बहुत ज्यादा। हाँ, बहुत ज्यादा है। बाइक चलाने से कोई दिक्कत आता है ना? थोड़ा ज्यादा नहीं, फिर भी होता है थोड़ा। ठंडी कैसा? ठंडा ज्यादा है। हाँ। कहाँ जाओगे आप? ये गुवाहाटी जाओगे? हाँ। আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল এনেদৰে দৈনিক ফেৰীৰে পাৰাপাৰ হয়, কিন্তু আমি দেখিছোঁ যে কিছুদিনৰ পৰা ফেৰী সেৱা বাতিল কৰিবলৈ গৈছে পুৱাৰ ভাগত আৰু বহু পলমকৈ 11 বজা বা 11:30 বজাৰ পিছতে ফেৰী সেৱা আৰম্ভ কৰিবলগীয়া হয়। আৰু যিহেতু কুঁৱলী, গতিকে যোৱাকালি দিনটোত আমি দুৰ্ঘটনা, উত্তৰ গুৱাহাটীত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু আজিও এই মুহূৰ্তলৈ ফেৰী সেৱা চলাব পৰা নাই। ফেৰীঘাটৰ এয়া পৰিৱেশ দেখুৱাইছোঁ। আচলতে এই মুহূৰ্তত কৰ্মচাৰী দেখা নাই ফেৰীঘাটত, এজনো কৰ্মচাৰী দেখা নাই। এয়া মধ্য মহন্ত পাৰঘাট আৰু ৰজদৰ পাৰঘাটতো আমি গৈছিলোঁ, এজনো কৰ্মচাৰীয়ে নাই। এনেদৰে এটা অত্যাৱশ্যকীয় সেৱা, আচলতে চিন্তনীয় বিষয়। এই মুহূৰ্তলৈ আমি প্ৰত্যক্ষ কৰা নাই জল পৰিবহণ বিভাগ আছে, এই মুহূৰ্তত দেখুৱাম আমি। তেওঁলোকে এগৰাকী জল পৰিবহণ কৰ্মচাৰী আছে, তেওঁৰ সৈতে কথা পাতিম। ফেৰী সেৱা বাতিল কৰিছে নেকি আজিও? হয়, ইমান কুঁৱলী তাতে কেনেকৈ সেই হ'ব? দেখা নাপায় আপোনাৰ। হয়, অসুবিধা হৈছিল। কালিও তেনেকুৱা হৈছিল। ঠাণ্ডাটো বহুত ঠাণ্ডা। কুঁৱলীটো বেছি, বহুত বেছি। 11 বজালৈকে আশা নাই। যোৱাকালি সেই 11টাত চলিছে, 10টা 20ত চলিছে। এই ঠাণ্ডাটো যিধৰণে পৰিছে, আমি সেই আগৰ পূৰ্বৰ অনুভৱ কৰিছিলোঁ। হয়, আজি বহুত বছৰৰ মূৰত এনেকুৱা হৈছে এই 2 দিন। তাৰ আগত হোৱা নাছিল এনেকুৱা। আৰু এনেদৰে মই মধ্যমবন্দ ঘাটৰ পৰা দেখুৱাইছোঁ, এয়া উত্তৰ গুৱাহাটী মধ্যমবন্দ ঘাটৰ পৰা। আৰু এই ফেৰীঘাটৰ পৰা মই ব্ৰহ্মপুত্ৰৰ বুকুলৈ দেখুৱাইছোঁ। চাওক, একো নেদেখি, একো দেখা পৰিৱেশ নাই। এনেধৰণৰ ঘন কুঁৱলীৰ বাবে এতিয়া ফেৰী সেৱা, পথ যাতায়াত সকলো ব্যাঘাত জন্মিছে। যাতায়াত ব্যৱস্থাত স্থবিৰতা আহিছে আৰু লগে লগে প্ৰচণ্ড শীত, থেতুই লগা শীতৰ বাবে আমি লৰালিতে পঢ়া সেই
পুহ মাহত জাৰত কপি নিহালিখন লওঁ আৰু নিহালিৰ তলতে কিজানি সকলোৱে এতিয়া আশ্ৰয় লৈছে কোনোবাই জুইৰ উত্তাপত নিজক পৰিত্ৰাণৰ শীতৰ পৰা পৰিত্ৰাণৰ তেওঁলোকে ব্যৱস্থা কৰিছে আৰু এতিয়া এনেধৰণৰ নিৰ্মম পৰিৱেশ যিহেতু ঠাণ্ডা সকলোৱে ঘৰতে আছে ওলাই আহিব পৰা নাই আৰু বৰষুণৰ যি কুঁৱলীৰ বাবে এনেধৰণৰ এটা পৰিৱেশ আৰু সঘনাই দুৰ্ঘটনাও সংঘটিত হয় এনেকুৱা এটা পৰিৱেশত আচলতে ফেৰী চলাচল কৰিব পৰা পৰিৱেশ নাই সেইকাৰণে পুৱাৰ ভাগত দুৰ্ঘটনাৰ আশংকাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱাসমূহ বাতিল কৰিছে আৰু কেতিয়া চলিব সেই কথা এই মুহূৰ্তত ক'ব নোৱাৰি কিন্তু নিশ্চিতভাৱে বতৰ যেতিয়া ফৰকাল হ'ব যি কুঁৱলী আঁতৰিব বা জলপথ খুব সুন্দৰকৈ দেখা যাব ইপাৰ সিপাৰ তেতিয়াহে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা আৰম্ভ কৰিব আৰু এনেদৰে মই উত্তৰ গুৱাহাটী ফেৰীঘাটৰ পৰা দেখুৱাইছোঁ আজিৰ দিনটোতো ঘন কুঁৱলীৰ আচ্ছাদনে এতিয়াও ঢাকি ৰাখিছে ব্ৰহ্মপুত্ৰ বুকু কেৱল ব্ৰহ্মপুত্ৰই নহয় বাট পথসমূহো কুঁৱলীয়ে ঢাকি ৰাখিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ